আজি স্বাধীনতাৰ ৮ দশক অতিক্ৰম কৰাৰ পিছতো RC মাজৰবাৰী এখন ৰাস্তা য'ত ব্যস্তপূৰ্ণ এক ৰাস্তা, সেই ৰাস্তাখন আজি পৰ্যন্ত ইয়াত কোনো চৰকাৰী কোনো জনপ্ৰতিনিধি কোনো আঁচনিয়ে দেখি নাপালে। আজি এই অঞ্চলৰে এজন যুৱ নেতা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী তেখেতৰ গাঁতিৰ ধন ভাঙি এনেধৰণে এই পথছোৱা আজি নিজাববীয়াকৈ তেখেতে নিৰ্মাণৰ ব্যৱস্থা হাতত লৈছে। ইয়াত আমাৰ এই অঞ্চলৰ যুৱকসকল লগত আছে। মই পোনে পোনে গৈ এই যুৱ নেতাজনৰ কাষত যাব বিচাৰিছোঁ। এই সময়ত মিচিং জাতীয় সংগঠন TMPK আজি সুদীৰ্ঘ বছৰ ধৰি TMPK সংগঠনত জড়িত হৈ থকা এইজন যুৱ নেতাৰ কাষলৈ আমি যাব বিচাৰিম। হয়, যিহেতু আপুনি এই ৰাস্তা প্ৰায় 2 কিলোমিটাৰ, যিহেতু এক ব্যস্ততাপূৰ্ণ এক পথ এই নিৰ্মাণ কৰি আপুনি ক'ব বিচাৰিছে? প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম মৃগাং দেৱজিৎ পেগু। এই ৰাস্তাখনৰ কথাটো যদি আমি ক'ব লগা হয়, এই ৰাস্তাখন এখন বহুত পুৰণি ৰাস্তা, প্ৰায় 50 বছৰ পুৰণি এটা ৰাস্তা। আৰু এই ৰাস্তাখনৰ আমাৰ হাইৱেৰ লগত 4 লেন হাইৱেৰ লগত কানেক্টিং এটা একদম ব্যস্তপূৰ্ণ এটা ৰাস্তা। ইয়াত আমাৰ হাইৱেৰ পৰা ভিতৰলৈ যদি আমি যাব চেষ্টা কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব ইয়াত RC বৰবৰা ৱাৰ্ড, আপোনাৰ কৰৈবাৰী ৱাৰ্ড, তাৰপিছত আপোনাৰ RC মাজৰ ৱাৰ্ড, 3খন ৱাৰ্ড, প্ৰায় আপোনাৰ 10-12খনমান ইয়াতে গাঁও আছে। ইয়াৰ শিক্ষিত ল'ৰা ছোৱালীবিলাক, ছাত্ৰ ছাত্ৰীবিলাক এই পুৰণি ৰাস্তাৰ পৰাই এই আপোনাৰ ফ্ৰণ্টিয়াৰ হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুললৈকে অহা যোৱা কৰি থাকে। কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে এই ৰাস্তাখন ইমানেই অৱস্থা বেয়া, ইয়াত মানে ল'ৰা ছোৱালী হওক বা যোনবিলাক আমাৰ ইমাৰ্জেঞ্চি আমাৰ মেডিকেল যোৱা আমাৰ পেচেণ্টবিলাকৰ কথাই কওক, ইয়াতে কোনো ধৰণৰ ব্যৱস্থা ৰাস্তাৰ কোনো এটা ধৰণৰ ব্যৱস্থা এটা নাই। ইমান এটা পুৰণি এটা ৰাস্তা, কোনো বিভাগীয় কৰ্তৃপক্ষৰ একো কাণ সাৰ দিয়া নাই। সেইকাৰণে মোৰ নেতৃত্বত আৰু আমাৰ ইয়াৰে আমাৰ যুৱ ব্যৱসায়ী মনোজ মিলি ডাঙৰীয়া তেখেতৰ সহযোগত আৰু ৰাইজৰ একতা প্ৰচেষ্টাত আমি আজি এই ৰাস্তাখন আমি প্ৰায় 2 কিলোমিটাৰ এটা ৰাস্তা, এটা ব্যস্তপূৰ্ণ ৰাস্তা আমি সম্পূৰ্ণ কৰিব বিচাৰিছোঁ। আমি ট্ৰেক্টৰৰ পৰা আমি যিমান পাৰোঁ আজি দিনজোৰা আমি কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীটো আমাৰ সকলো ৰাইজৰ সহযোগত আমি আজি সফল কৰিম। অকল এই ৰাস্তাই নহয়, আমি দেখিছোঁ এই 3খন ৱাৰ্ডৰ আৰু বিভিন্ন ধৰণৰ ইয়াত চুকে কোণে ৰাস্তা কিছুমান আছে। সেইখিনি ৰাস্তাকো আমি আজি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত চৰকাৰক এটা অনুৰোধ যে অলপমান সেই ৰাস্তাখিনি আমাৰ ভিতৰৰ গাঁৱলীয়া ৰাস্তাখিনি অলপ চৰকাৰৰ ফালৰ পৰাও চোৱা চিতা কৰিব লাগে। অকল ৰাস্তা বুলিয়েই নহয়, যিকোনো ডেভেলপমেণ্ট কিছুমান আমাৰ গাঁৱৰ সমাজত আমাৰ নাই, সেইবিলাক সকলোখিনি চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই সেই কামখিনি সম্পূৰ্ণ কৰি আমাৰ এই গাঁওখনক, আমাৰ এই অঞ্চলখনক ভৱিষ্যতলৈকে এটা সুন্দৰ গাঁও, এখন সুন্দৰ সমাজ এখন গঢ় দিবলৈ কাৰণে চৰকাৰক বিনম্ৰ অনুৰোধ জনালোঁ। যিহেতু ইয়াৰ এজন স্থানীয় ব্যক্তি আছে, চৰকাৰ আছে, পঞ্চায়ত আছে, মিচিং অট'নমাছ কাউন্সিল আছে, MEC ইয়াত কোটি কোটি টকাৰ ইয়াত আঁচনি যিহেতু প্ৰতি বছৰে আবণ্টিত হয়, কিন্তু এই পথছোৱা কিয় নহ'ল? ব্যস্ততাপূৰ্ণ পথ ক'বই লাগিব, যিহেতু এইখন পথেদি এই নেশ্যনেল হাইৱেলৈ যাবলগীয়া হয় আৰু এইখন পথেদিয়ে কেইবাখনো স্কুললৈ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথত এক ব্যৱসায় ক্ষেত্ৰত হ'লেও এক যোগাযোগৰ এক উত্তম এইটো এটা পথ হয়। ইয়াত কিয় এনেকুৱা ধৰণৰ হ'বলগীয়া হৈছে? ধন্যবাদ এই ভাৰত সাংবাদিক বন্ধুসকললৈ। আমাৰ বহুত মানে আমি কষ্ট পাই আছোঁ। এই আমাৰ মেক্সিমাম এইটো ৰাস্তাত 12খন গাঁৱৰ সংযুক্ত এটা ৰাস্তা, কিন্তু ইমান এনে পৰিতাপৰ বিষয় যে 50 বছৰ মুঠতে মিচিং সমাজ যেতিয়া ইয়াত আহিছিলে তেতিয়াৰ পৰা এই ৰাস্তাখন আছে। কিন্তু আজি কংগ্ৰেছ, BJP, AGP চৰকাৰ বুলিবলৈ মুঠতে ইয়াৰ পৰা প্ৰথমৰ পৰা এই ৰাস্তাত কোনো এজন আমাক প্ৰতিনিধিয়ে
চোৱা নহ'ল। আমি তেনেকৈ দুখ কষ্টৰে আমি এতিয়া আমাৰ ইয়াত মেক্সিমাম 700জন ল'ৰা ছোৱালীয়ে স্কুললৈ যায়। এই বোকা পানীৰ ওপৰেদি গৈ গৈ ভাগৰুৱা হৈ গৈছোঁ। গতিকে আমাক এজন আমাৰ যুৱ নেতা হিচাপে আমাক দেৱজিৎ পেগু দেৱে, আমি তেখেতক কোৱাৰ কাৰণে তেখেতে আজি স্ব ইচ্ছাৰে ৰাইজক সহায় কৰিম বুলি নিজৰ ঘাটিৰ ধন আজি আমাৰ এইটো ৰাস্তাতে নহয় 3খন ৰাস্তাত চলি আছে। তেখেতে নিজৰ ঘাটিৰ ধন খৰচা কৰি আজি ট্ৰেক্টৰ ৰাইজে আৰু আহি মেৰামতি কৰি আছে, তাৰ লগত সহযোগ কৰিছে। গতিকে দেৱজিৎ পেগু ছাৰক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজক তেনেকৈ সহযোগিতা কৰিব লাগে আৰু ভৱিষ্যতে তেনেকুৱা এই কাম কৰি যাবৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আজি সকলো প্ৰতিনিধিয়ে চাই যায় আৰু মেক্সিমাম ইয়াত 5বাৰ জিঅ'টেক কৰা হৈছে, কিন্তু এই 5বাৰ জিঅ'টেক কৰাত যিমানখিনি মানুহ আহিছে মই সকলোখিনি মানুহক চাহ পানী খৰচা কৰিলোঁ, কিন্তু কাম কৰিম বুলি আজিলৈকে নাই কৰা নাই। এতিয়ালৈকে আমাৰ ইয়াৰ পৰা যদি নদীলৈকে চাওঁ 2 কিলোমিটাৰমান হ'ব। 2 কিলোমিটাৰ ইমান জৰাজীৰ্ণ ৰাস্তাৰ ওপৰত যদি আমাৰ ল'ৰা ছোৱালী স্কুল যাবলগীয়া হয়, তাৰ খেতি কৰিবলৈ এই ৰাস্তাই। আৰু সেইদিনাও আমাৰ গাঁৱত মানুহ এঘৰক জুই জ্বলিলে, ফায়াৰ ব্ৰিগেড গাড়ী ৰাস্তাত যাব নোৱাৰে, আকৌ চাব চেণ্টাৰৰ পৰা ঘূৰি আহি ফায়াৰ ব্ৰিগেড গাড়ী তাত পানী মাৰিব লাগিছে। কিমান দুখৰ কথা। সেইকাৰণে সেইবিলাকৰ কাৰণে মই আজি দেৱজিৎ ছাৰক নতুন ধন্যবাদ জনাইছোঁ। মই এনেকৈ কৈ আপুনি যিহেতু ইয়াত চৰকাৰ তথা জনপ্ৰতিনিধি বিফল হৈছে বুলি ক'ব নেকি? সম্পূৰ্ণ বিফল। ইয়াত বিজেপি, কংগ্ৰেছ, আমাৰ মিচিং অট'নমাছ কাউন্সিল সম্পূৰ্ণ বিফল। আমাৰ একো নাই। মুঠতে আজি চাওক, মই নিজৰ স্বাস্থ্যকৃত পৰিষদৰ যিটো স্থায়ী MLA জন GM জন নিজে ইয়াতে সি খোজকাঢ়ে, কিন্তু আজি তাৰ চকু আজি ইয়াত সি পৰা নাই। গতিকে তেখেতক কি ক'ম। সেইকাৰণে মই ভাবোঁ এইবাৰ সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ যে আমি কাম কৰা এতিয়া যুৱচামক আমাৰ অট'নমাছ কাউন্সিললৈ তাৰমানে পঠাব লাগে, আৰু ৰাইজে এনেকুৱা এটা ব্যক্তিক মানে জিকাই আনি আমাৰ গোটেই গাঁৱৰ সমস্যাবিলাক সমাধান কৰিবলৈ তাৰমানে চেষ্টা কৰক বুলি মই ভাবোঁ। দিন ধৰি এই ৰাস্তাটো ভুগি আছে, কষ্ট ভুগি আছে। আজি আমি গাঁৱৰ ৰাস্তাটো দেৱজিৎ পেগু আৰু মনোজ মিলি বনাই দিয়াৰ কাৰণে আমি বহুত সুখী হৈছোঁ। সকলক আমি ধন্যবাদ জনাইছোঁ।